এয়া হৈছে আমাৰ ইতিহাস প্ৰসিদ্ধ ৰাজকাৰেং আৰু ৰাজকাৰেঙৰ সৌন্দৰ্য এবাৰ চাওক। আজিৰ দিনটোত ইমান বেছি মানুহ আহিছে। আজিৰ দিনটো বুলি ক'লে ভুল কোৱা হ'ব, প্ৰতিটো দিনতে নতুন বছৰ সোমোৱাৰ লগে লগেই প্ৰতিটো দিনতে অতি সুন্দৰ হৈ পৰিছে আমাৰ আহোম ইতিহাস প্ৰসিদ্ধ ৰাজকাৰেং ঐতিহাসিক গড়গাঁও কাৰেংঘৰৰ যি সৌন্দৰ্য চাওক। পৰ্যটক শিক্ষাৰ্থী সকলো একত্ৰিত হৈ সকলো আচলতে আহিছে, পৰ্যটকসকল আহিছে, ইয়াৰ বিষয়ে জানিবলৈ আহিছে, শিক্ষাৰ্থীসকল আহিছে শিক্ষামূলক ভ্ৰমণৰ উদ্দেশ্যে। আৰু ইতিহাস প্ৰসিদ্ধ যি ঠাই আহোম শাসনৰ সময়ত কিদৰে আচলতে নিৰ্মাণ কৰা হৈছিলে, যিবোৰ আজিও অক্ষত অৱস্থাত আছে, আজিও অতি সুন্দৰ হৈ আছে, এই সকলোবোৰ আজি চাবৰ কাৰণে প্ৰতিটো দিনতে নৱবৰ্ষ সোমোৱাৰ লগে লগে প্ৰতিটো দিনতে কিন্তু ভিৰ কৰিছে শিক্ষাৰ্থীসকলৰ লগতে পৰ্যটকসকল। মই বৰ্তমান সময়ত ৰাজকাৰেং গড়গাঁও কাৰেংঘৰৰ যি সৌন্দৰ্য সন্মুখ গেটৰ ভাগতো দেখাইছো চাওক। মানুহৰ লানি নিচিগা ভিৰ, এনে এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আৰু এই পৰিৱেশৰ মাজত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে পৰ্যটকসকল সকলো আহি ইতিহাস প্ৰসিদ্ধ কাৰেংঘৰৰ যি ইতিহাস, সেই ইতিহাসৰ গৌৰৱ উজ্জ্বল ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে। আৰু আজিও আমিও গৌৰৱ অনুভৱ কৰোঁ, কাৰণ চাওক এই ৰাজকাৰেং কিমান বছৰ আগতে শ শ বছৰ আগতে নিৰ্মাণ কৰা ৰাজকাৰেং আজিও কিন্তু অক্ষত অৱস্থাত আছে, আজিও সুন্দৰ ৰূপত আছে। সেয়ে এই সমলসমূহ সুন্দৰ কৰি ৰখাৰ ক্ষেত্ৰত আমি প্ৰতিজন ব্যক্তি দায়বদ্ধ হ'ব লাগিব আৰু দায়বদ্ধতাৰে আমি এই সমলসমূহ জীয়াই ৰখাৰ ক্ষেত্ৰতো আমি সকলো দায়বদ্ধ হ'ব লাগিব। সেয়ে আজিৰ দিনটোত আপোনালোকক দেখাইছো ইমান এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পৰিৱেশত আমি দেখিছো ছাত্ৰ ছাত্ৰীৰ লগতে পৰ্যটকসকল সকলো একত্ৰিত হৈ পৰিছে।